আমাৰ বিপিএফ দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এটো 100% সাকসেস হৈ গল আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক ইমান বৰষুণো নাই গৰমো নাই মটতে মিডিয়াম খুব ভাল আজি যেটো আশীৰ্বাদ বিৰাট ভাল আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল আৰু ক'ব লগা সেইখিনি মইতো কৈছোৱে কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে 6টা সমষ্টিও 100% আমি জিকিমে আৰু সেইদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টি 5টাও সাকসেস হ'ব 5 আৰু 6 11টা হ'ল অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই অততে অহাকালি যেটো যাত্ৰা হিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস আৰু ইয়াৰ পিছত ছালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুলগাঁও হিচাপে আছে আৰু 15 আগষ্টৰ পিছত আকৌ 17 18 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ অততে এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো হিটোই যে আমি অততে সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক 2025 এই সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ বিপিএফ দলে যাতে এবছলিউট মেজৰিটি পাই পেলাই সৰকাৰ বনাব পাৰে সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছো কথা হেতু আৰু আজি আপোনালোকেতো হুদা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে সবে আছিল ডিফেন্স বড়ো ডাঙৰীয়ে এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফসোস লাগিছে এটো হল মানে ৰিটেন নোপোৱাকৈ ইউপিপিএল বা প্ৰমোদ বড়ো পৰা কোনো ৰিটেন এনসাৰ পোৱা নাই আফসু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ যেহেতু বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফসু সেক্ৰেটাৰী আমাৰলৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিব কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱা ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএলে ৰিটেন দিয়া নাই বুলি ডিফেন্স বড়ো নিজে কৈছে এইটো ৰিটেন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটেন লকচন আগত ৰিটেনটো পোৱা নাই আমি কৈছো যে ইউপিপিএল দলে সেক্ৰিফাইচ কৰিব পাৰিব লাগিব সেক্ৰিফাইচ মানে হেতুৱে যে আপোনালোকে সৰকাৰ এৰি পেলাই আহিব কাৰণে ৰেডি আছে না নাই আপোনালোকে সৰকাৰ এৰিব পাৰিব লাগিব আপোনালোকে সৰকাৰ এৰি পেলাই আহক আমি বিপিএফ 20টা ইউপিপিএল 20টা আমি ইলেকশন খেলিম এইটো আপোনালোকে কি ভাবে এইটোতো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফসু সেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব লাগে বুলি আফসু সেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকম মততে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন্স বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যেহেতু ইউপিপিএলৰ পোৱা নাই ইউপিপিএলৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পাই 1 নম্বৰ জাতিৰ
বড় জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতি দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব সবে কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়া পিছত আপচু সেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে ইয়াত জড়িত কোন আছে ইয়াত বেলেগ নাই আপোনালোকে এই চন্দন আৰু খাম্পা কি শৰ্ত দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আপচু বা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছোঁ ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে ইয়াতে জুই জ্বলাই আছেতো কিন্তু আপচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকে স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ ইয়াৰ বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছোঁ চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্ৰশ্ন অঞ্চলৰ বা বিটিসি অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মানে বাহিৰত আছে এইটো প্ৰমোদ বড়োৰ কথা নাই এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক বিটিসি বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইছ্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইছ্যু নহয় এইটো লৈ আহিম মই দিলীপ শইকীয়া কোৱা নাই দিলীপ শইকীয়া যিটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিকভাৱে যেটো বড়ো জাতিক জীয়াই থকাৰ যেটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই মই ওপেনলি কৈছোঁ কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো কমন এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে সেইটো প্ৰেক্টিকেল নহয়